সাংবাদিক বিশেষ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটৰ মধ্য সৰুচৰাই গাঁও পঞ্চায়তত 5খন আসন অগপৰ দখলত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ মধ্য সৰুচৰাই গাঁও পঞ্চায়তত 5খন আসন অগপৰ দখলত উল্লেখযোগ্য যে যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 5খন আসনত অগপ দলৰ হৈ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। পঞ্চায়তখনৰ 1 নং 3 নং 5 নং 6 নং আৰু 10 নং খণ্ডত অগপ দলৰ হৈ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী নিৰ্বাচিত হয়। ইয়াৰ সমান্তৰালকৈ পঞ্চায়তখনৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে অগপ দলৰ হৈ বিজয় সাব্যস্ত কৰে প্ৰশান্ত দত্তই। উল্লেখযোগ্য যে এইসকল বিজয়ী প্ৰাৰ্থীক লৈ সমৰ্থকসকলে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। নমস্কাৰ, মই 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ খণ্ড নং 1ৰ পৰা এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ। যোৱাকালি যি নিৰ্বাচনৰ ফলাফল, সেই ফলাফলত মই 1 নং ইউনিটৰ পৰা বিপুল ভোটত মোক ৰাইজে জয়ী কৰাইছে। সেয়েহে মই এই চেগতে এই ইউনিটৰ সকলো ৰাইজৰ প্ৰতি মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু লগতে আহিবলগীয়া দিনবিলাকত তেখেতসকলৰ যোগেদি যিখিনি উন্নয়নমূলক কাম আছে সেই কামবিলাক কৰিম বুলি মই আজি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। মোৰ ভোট আছিলে 342-43টা আৰু মই 143টা ব্যৱধানত অগ্ৰগতি লাভ কৰিছিলোঁ। মোৰ বিপৰীত দল আছিলে বিজেপি দলৰ যোৱা বছৰ হৈ যোৱা সমৰ্থিত প্ৰাৰ্থী আৰু তেওঁ যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিলে। এইবাৰ তেওঁ পৰাজয় স্বীকাৰ কৰিছে। মোক ৰাইজে আমাৰ এই ইউনিটৰ সকলো ৰাইজে মোক বিপুল ভোটত সমৰ্থন আগবঢ়াই জয় কৰাই নিছে। মোৰ অনাগত দিনবিলাকত আমাৰ এই যিটো পিছপৰা অঞ্চল, এই অঞ্চলত আমাৰ ভোগদৈ দাঁতিকাষৰীয়া অঞ্চল, এই অঞ্চলত যিখিনি মোৰ সমস্যা আছে সূক্ষ্ম সমস্যাবিলাক মই সমাধান কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ ল'ম আৰু ৰাইজৰ পৰামৰ্শ মতে মই সমাধান কৰিম বুলি ভাবিছোঁ। 1 নম্বৰ সমস্যাটো আপুনি কোনটো? 1 নম্বৰ সমস্যা আমাৰ আছে, ইয়াৰ যিটো জলাশয় পানী আছে, বৰষুণ দিলে আমাৰ খালবিলাকত পানী ফুল হৈ যায় আৰু সেই পানীটো যোৱাৰ এটা স্থায়ী সমাধান কৰিবৰ কাৰণে মই গুৰুত্ব প্ৰদান কৰিম। মই 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ পৰা অগ্ৰাধিকাৰ লাভ কৰিছোঁ। মই আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে পৰিগণিত হৈছোঁ। মইতো ৰাইজৰ হকে মানে খুব ভাল পদক্ষেপ ল'ম বুলি মই ভাবিছোঁ। সেইটো ক্ষেত্ৰকে মই প্ৰথমতেই কৈছোঁ যে মোক যেনেদৰে ৰাইজে, মইতো ভবা নাছিলোঁ মোক ইমান ৰাইজে তাৰপৰা গৈ পেলাই আদৰি আনিব বা কিবা কৰিব, মইতো এইটো মনে ঘৰে ভবা নাছিলোঁ। তাত মই যেতিয়া দেখিছোঁ মই নিজেই মানে কুণ্ঠাম্বিত হৈছোঁ যে মই এই ৰাইজক কেনেকৈ মই সন্তুষ্ট কৰিব পাৰিম। সেই খাতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়ক মই আজিয়ে মানে কৈছোঁ ধন্যবাদ, মোক যে মই বিচৰা মতে আঁচনি দি পেলাই মই যাতে 10টা ইউনিটক সমানে ভগাই কামখিনি কৰি নিব পাৰোঁ, তাত যাতে মোক অকণমান সহায় কৰে, ইয়াকে কৈ মোক সহায় কৰে। এতিয়া আপোনাৰ এই যিসমূহ আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে, সেই আঁচনিসমূহ আপোনাৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে নেকি? প্ৰত্যাহ্বান হিচাপে থিয় নহয়, কিন্তু এতিয়া 10টা ইউনিটত যেনেকৈ দিব লাগে মই যদি তেনেকৈ দিব নোৱাৰোঁ তেতিয়া মইতো বৰ বিপদত পৰি যাম। সেইটোকে মই অকণমান চিন্তিত হৈছোঁ। এতিয়া অৰুণোদয় যেনিবা মোৰ আজি কিমান মাইকী গৈছে মোৰ লগত ঠিকান নাই, সেই মাইকীবিলাকক যেনিবা সমানে ভগাব নোৱাৰোঁ, হয়তো তেতিয়া মই অকণমান দিগদাৰত পৰি যাব পাৰিম। গতিকে বিচৰা মতে মানে মই দিব বুলি মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। তাৰমানে আপুনি সেই আঁচনিসমূহক লৈহে আপোনাৰ কাৰ্যপন্থাসমূহ আগবঢ়াই নিব? অকল আঁচনিয়ে নহয়, মানে মোৰ ধৰক এতিয়া ৰাস্তা পদূলি বনোৱাৰ ক্ষেত্ৰতো এতিয়া 10টা ইউনিটত 10টা ৰাস্তা বনাব লাগিব। মোক যদি 2টা ৰাস্তা দিয়ে মই কেনেকৈ 10টা ৰাস্তা ভগাব পাৰিম? সেইটো গতিকে মোক পৰ্যায়ক্ৰমে যদি মোক তেনেকৈ দি যায় বা হেৰি কৰি যায়, মই নিশ্চয় ৰাইজক বিচৰা মতে কামখিনি কৰিম বুলি মই আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।